মৰমৰ পঞ্চমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে বাৰ্ড টক কবিতাটো পঢ়িছোঁ নহয় জানো? আমাৰ ইংৰাজীৰ ৩ নম্বৰ পাঠ বাৰ্ড টক কবিতাটো আমাৰ পঢ়া হ'ল। গতিকে আমি এই পাঠটোৰ লগত সংগতি ৰাখি এতিয়া কেইটামান প্ৰশ্ন তথা কেইটামান অধ্যায় আমি পঢ়িম দেই। এতিয়া ইয়াত আছে ইটছ ৰিডল টাইম। ইয়াতে চোৱা, নেম দ্য ডেজ অফ দ্য উইক ডেট ষ্টাৰ্ট উইথ দ্য লেটাৰ টি। টি দি পেলাই আমি ইংৰাজী যিবোৰ আমাৰ সপ্তাহৰ নাম আছে নে নাই, যেনেকৈ ছানডে মনডে আছে নহয়, এতিয়া টি দি পেলাই কোনবিলাক বাৰৰ নাম আৰম্ভ হয় কোৱাচোন? টিউজডে আৰু কি হ'ব? আৰু থাৰ্ছডে হ'বনে? থাৰ্ছডে নহয় জানো? ঠিক আছে বাৰু। গতিকে এইটো এটা প্ৰশ্ন হ'ল নহয়নে বাৰু, যে আমি টি আখৰ দি কি সপ্তাহটোৰ কি আৰম্ভ হয়। এটা হৈছে টিউজডে, এটা হৈছে থাৰ্ছডে। আচ্ছা, তাৰপিছত হোৱাট টু কিজ কেনট অপেন এনি ড'ৰ। কি মানে কি বাৰু? কি মানে হৈছে চাবি নহয়নে বাৰু? তেতিয়াহ'লে কি চাবিৰে দৰ্জা নুখুলে? তোমালোকক সুধিছে কি চাবিৰে দৰ্জা নুখুলে। কি চাবিৰে নুখুলে বাৰু? এটা হ'ব কি? এ মাংকি। মাংকি পাইছেনে নাই? মাংকি মানে কি? মাংকি মানে বান্দৰ, আৰু ডাংকি মানে গাধ নহয় জানো? গতিকে মাংকি আৰু ডাংকি দি পেলাই কি হ'ব আমাৰ? এইটোতো কি হয়নে নহয়? কি মানে কি? চাবি। তো মাংকি দি পেলাই দৰ্জা খুলিবনে? নুখুলে। ইয়াত প্ৰশ্ন সুধি দিছে যে এনেকুৱা দুটা কি নাম কোৱা যিকেইটা কি দি পেলাই দৰ্জা নুখুলে। উত্তৰটো হ'ব কি? এইটো সাঁথৰ মানে, বুজি পাইছা? এটা হ'ব কি? মাংকি আৰু এটা হ'ব ডাংকি। এতিয়া কথাটো হৈছে, তোমালোকক যদি কালি প্ৰাতঃসভাত যদি সোধা যায় যে সাঁথৰ, তোমালোকে সুধিব পাৰিবানে যে এনেকুৱা দুটা কি নাম কোৱা যি পেলাই দৰ্জা নুখুলে? উত্তৰটো কি হ'ব? মাংকি এণ্ড ডাংকি। ঠিক আছে। আচ্ছা, তেতিয়াহ'লে এতিয়া আমি ৰিডিং ফৰ প্লিজাৰ আমি ইতিমধ্যে বাৰ্ড টক পাঠটো পঢ়িছোঁ। তাৰ লগতে সংগতি ৰাখি এতিয়া আমাক এই পাঠটো আমি ইয়াতে এটা ধুনীয়া এটা সৰু এটা পেৰাগ্ৰাফ দিছে, এটা দফা দিছে, এই দফাটো আমি পঢ়িম দেই। It's a hot summer day. The sun is shining bright. Everyone is feeling the heat. চবৰে কি হৈছে? গৰম লাগিছে নহয়নে বাৰু? মানে ৰ'দটো আজি যেনেকৈ গৰম হয়নে নহয়, ঠিক তেনেকৈ ইয়াতো এই পাঠটোত আমাৰ বা এই পেৰাগ্ৰাফটোতো কৈছে যে সেইদিনাখন বহুত গৰম আছিল। পিপল আৰ ড্ৰিংকিং কোকোনাট ৱাটাৰ। তোমালোকৰ যেতিয়া গৰম লাগে কি খোৱা? আইচক্ৰীম খোৱা নে নাই? আৰু কি খোৱা বাৰু? নাৰিকলৰ পানী হয় নহয়? নাৰিকল পানী খালে ভাল লাগে নে নাই? Having ice cream and taking rest under the shade of a tree. এতিয়া চোৱা, এই ছবিটো দেখিছানে? এই ছবিটোত চোৱা, এই কি দেখিছা বাৰু? গছত দুজনী চৰাই আছে নহয় জানো, বা দুটা চৰাই আছে হয়নে? আচ্ছা, আৰু এই মানুহবিলাকেও কি কৰিছে? গছৰ তলত চাহত জিৰাইছে হয়নে? কোনোবাই নাৰিকলৰ পানী খাইছেনে নাই? কোনোবাই আছো আইচক্ৰীম কিনি খাইছেনে? গতিকে এইটো গৰমৰ দিন, নাৰিকল পানী খাইছে। কুকুৰটোৱে চোৱা ক'ত জিৰণি লৈছে? গছৰ তলত জিৰণি লৈছেনে বাৰু? মানুহবিলাকেও গছৰ তলত জিৰণি লৈছে। কোনোবাই আইচক্ৰীম খাইছে, কোনোবাই জিৰণি লৈছে, কোনোবাই নাৰিকলৰ পানী খাইছে। মানে এইটো এটা গৰমৰ দিনৰ দৃশ্য। Two birds are sitting on the branch of a tree. They are very thirsty. They are unable to find water anywhere. তাৰ মানে এই যে চৰাই দুজনী দেখিছা, ইহঁতেও মানে বহুত ইহঁতৰ কি হৈছে? পিয়াহ লাগিছে হয়নে বাৰু? যেনেকৈ মানুহবিলাকেতো এটা চোৱা, মানুহেতো এটা গছৰ তলত বহিছে, আইচক্ৰীম খাইছে হয়নে নহয়, নাৰিকল পানী খাইছে, কিন্তু চৰাইবিলাকে কি খাব? সিহঁতেতো একো খাব পোৱা নাই, আৰু সিহঁতে য'তে ত'তে কি বিচাৰি ফুৰিছে? পানী বিচাৰি ফুৰিছে নহয়নে বাৰু? তাৰপিছত চোৱা, ইয়াত দিছে সিহঁত দুজনে কথা পাতি আছে। কি কথা পাতিছে বাৰু?
ইয়াত চোৱা প্ৰথমতে ইয়াত কৈছে তেতিয়াহ'লে এনিহুৱেৰ ৱাটাৰ এনিহুৱেৰ দে আৰ ভেৰি থাৰ্ষ্টি দে আৰ আনএবল টু ফাইণ্ড ৱাটাৰ এনিহুৱেৰ নহয়নে বাৰু আচ্ছা তাৰপিছত কি চোৱা ইয়াত দিছে কি ইয়াত লিখিছে পিপল আৰ হেভিং কোকোনাট ৱাটাৰ মেৰিলি মানুহে নাৰিকলৰ পানী ধুনীয়াকৈ খাই আছে নহয়নে বাৰু তেওঁলোকৰ পিয়াহ গুচাইছে তেতিয়া ই কি কৈছে এইটো কি হয় বাৰু এইটো পেৰট হয়নে বাৰু অঁ পেৰটটোৱে কৈছে অ' আই এম চ' থাৰ্ষ্টি মানে হৈছে পিয়াহ লগা থাৰ্ষ্টি মানে কি পিয়াহ লগা পানী পিয়াহ লাগে নে নালাগে তেতিয়া এই মাইনাটোৱে কি কৈছে এইটো মাইনা চৰাই হয়নে নহয় হয় মাইনা চৰাইটোৱে কৈছে মি টু মানে মোৰো পিয়াহ লাগিছে হয়নে বাৰু তাৰপিছত কি দিছে ইয়াতে চোৱা তেতিয়া কি ক'লে মাইনাটোৱে আকৌ কি ক'লে বাট উই ডোণ্ট গেট ইভেন ৱাটাৰ টু ড্ৰিংক অঁ সিহঁতে কোনোবাই নাৰিকলৰ পানী খাইছে মানুহে নাৰিকলৰ পানী খাইছে আইচক্ৰীম খাইছে কিন্তু আমি পানী খাবলৈও পোৱা নাই হয়নে অ' গড হেল্প আছ হে প্ৰভু আমাক সহায় কৰা নহয়নে বাৰু আচ্ছা তাৰপিছত চোৱা কি লিখিছে এ লিটল গাৰ্ল ইজ ষ্টেণ্ডিং আণ্ডাৰ দ্য ট্ৰী এণ্ড লিচেনিং টু দেয়াৰ ডিছকাশ্যন এজনী সৰু ছোৱালী হয়নে তুমি তোমালোকে ছবিটোত চোৱাচোন এজনী সৰু ছোৱালী আছে ছবিটো হিপিটিত উলিয়াই চোৱা এজনী সৰু ছোৱালী আছে চোৱা আছে নাই তাই কি কৰিছে এই যে চৰাই দুটাৰ কথা শুনি আছিলে নহয়নে বাৰু শ্বি ইজ ফিলিং চৰি ফৰ দেম এণ্ড ইজ ৰাছিং বেক হোম টু bring them a bowl of water মানে এটা বাটিত পানী দিবৰ কাৰণে ছোৱালীজনীয়ে দৌৰি ঘৰলৈ গ'ল বুজি পাইছানে she brings a bowl of water and places it হয়নে কি কৰিলে পানী আনিলে আনি পেলাই ইয়াত কি কৰিলে পাৰি দিলে হয়নে আণ্ডাৰ দ্য ট্ৰী গছজোপাৰ তলত এটা বাটিত পানী লৈ গছজোপাৰ তলত দি দিলে কাৰণ কি শুনিছিলে ছোৱালীজনীয়ে শুনি আছিলে যে চৰাই দুজনীও কথা পাতি আছে হয়নে কোনে কথা পাতিছে পেৰট আৰু মাইনাটোৱে নহয় যে সিহঁতৰ পানী খাবলৈ পানী নাই মানুহে কত কি খাইছে কিন্তু সিহঁতৰ খাবলৈ পানী নাই The birds see the bowl of water এই যে পানীৰ বাটিটো ছোৱালীজনী আনি থলে সেইটো চৰাই দুজনীয়ে দেখা পালে and come down and refresh themselves সিহঁতে কি কৰিলে পানী খাই পিয়াহ গুচালে নহয়নে বাৰু উইথ ডেট ৱাটাৰ এই পানীখিনিৰে দে আৰ ভেৰি হেপী এণ্ড ফ্ৰেছ নাও এতিয়া তেওঁলোকে বহুত হেপী আৰু ফ্ৰেছ মানে কি তাজগী অনুভৱ কৰিছে নহয়নে বাৰু সতেজ অনুভৱ কৰিছে তাৰপিছত দে থেংক দ্য গাৰ্ল হয়নে সিহঁতে They thank the little girl for her kindness মানে ছোৱালীজনীয়ে যে এই মৰম কৰিলে সিহঁতক যে চৰাই দুজনীক মৰম কৰিছে নে নাই পানী যে আনি দিলে সেইটো কাৰণে সিহঁতে কি কৰিছে থেংক ইউ কৈছে নহয়নে বাৰু তোমালোকক কোনোবাই হেল্প কৰিলে থেংক ইউ কোৱা নে নাই she goes back happily and tells her mother about the incident ছোৱালীজনীও গৈ পেলাই কি কৰিলে তাৰ মাকক ঘটনাটোৰ বিষয়ে ক'লে mother is very happy to hear that আৰু এইটো শুনি পেলাই মাকেও কি হ'ল খুব আনন্দিত হ'ল হয়নে বাৰু and appreciates her for her good deed তাই এটা ভাল কাম কৰিলে নে বেয়া কাম কৰিলে
গতিকে ভাল কাম যিহেতু কৰিছে তাকে মায়ে তাইক শলাগিছে প্ৰশংসা কৰিছে নহয়নে বাৰু she tells her that people should always help others in need মানুহেও কি কৰিব লাগে আনক তেনেকৈ কি কৰিব লাগে সদায় বিপদত সহায় কৰিব লাগে নহয়নে বাৰু আচ্ছা তাৰ পিছত চোৱা ইয়াৰে কিছুমান প্ৰশ্ন আছে আমি প্ৰশ্নবিলাক অলপ আলোচনা কৰিম হয়নে বাৰু কম্পিউটাৰ ৰিলেটেড এটা প্ৰশ্ন আছে তোমালোকে বাৰু অলপ চলপ জাগে জানিছা তো কম্পিউটাৰ ৰিলেটেড আমি এটা প্ৰশ্ন এটা চাম প্ৰশ্নটো চোৱা এইটো হয়নে বাৰু তো ইয়াতে কি কৰিছে মেক ওয়ার্ডস মানে কেইটামান শব্দ বনাবলৈ দিছে ৰিলেটেড টু এ কম্পিউটাৰৰ লগত সম্পৰ্ক থকা যেনে ইমেইল এটসেট্ৰা হয় নহয় টু কমপ্লিট দ্য গ্ৰিড মানে এইটো কি বুলি কয় এইটো আমি শব্দজাল নহয়নে বাৰু এই শব্দজালটো আমি কি কৰিব লাগিব ফুলফিল কৰিব লাগিব গতিকে ইয়াত প্ৰথমতে কি দিছে আই নহয়নে বাৰু ইয়াত কিবা এটা নাই হয়নে টি ইয়াত নাই আর এনেকৈ খালী ঘৰবিলাক দি দিছে ইয়াত এটা শব্দ হ'ব কি শব্দ হ'ব বাৰু বুজি পাইছানে ইয়াতে কি হ'ব ইয়াত আই পিছত ইয়াত কি হ'ব এন হ'লে ইন টি ই আৰ ইণ্টাৰ আৰু ইয়াত এন তাৰপিছত ইয়াত ই এইটো টি ইণ্টাৰনেট হৈছেনে বাৰু তাৰপিছত চোৱা এইটো কি হ'ব চি তাৰপিছত কি হ'ব অ' এম কম পি ইউ টি ই আৰ কম্পিউটাৰ হ'বনে বাৰু আচ্ছা এই দুটা গ'ল তাৰপিছত এইটো কি হ'ব চোৱা পি আৰ হয়নে পি আৰৰ পিছত কি হ'ব পি আৰ আই প্ৰি এন প্ৰিণ্ট টি ই আৰ প্ৰিণ্টাৰ দি কি কৰে বাৰু গম পোৱা নে প্ৰিণ্টাৰ দি কি কৰে জেৰক্স কৰে নহয় জানো জেৰক্স কৰে জানো নে কি প্ৰিণ্ট কৰি উলিয়ায় কিবা এটা প্ৰিণ্ট কৰি উলিয়ায় নহয় জানো আচ্ছা জেৰক্স নকৰে জেৰক্স মেচিনটো বেলেগ হয়নে আচ্ছা তাৰপিছত চোৱা এইটো কি হ'ব টি ডেছ পি ই কি হ'ব এইটো টি ৱাই পি ই কি হ'ব এইটো টাইপ টিপ নহয় টাইপ হ'ব এইফালে চোৱা এনেকৈ যদি এই শব্দটো চাওঁ তেনে কি হ'ব কে তাৰপিছত কি হ'ব ই ৱাই কি কে ই ৱাই কি মানে কি মানে অথনি কৈছিলোঁ চাবি হয়নে আৰু বি অ' এ আৰ ডি কিবৰ্ড হয়নে কেবৰ্ড নহয় কিবৰ্ড আৰু এইটো কি হ'ব নিগনি হ'ব নেকি এম অ' ইউ এছ ই এই যে মাউচ কিবৰ্ড হয়নে ইণ্টাৰনেট কম্পিউটাৰ এইবিলাক চব কম্পিউটাৰৰ লগত কিছুমান সংলগ্ন কিছুমান ৱৰ্ড হয়নে বাৰু আৰু এইটো আছে চোৱা এটা টাং টুইষ্টাৰ মানে আচলতে জিভা কেঁকুৰি কি বুলি কয় জিভা কেঁকুৰি মানে আমাৰ যে কোনোবাই যে মুখত যে ভালকৈ যে শব্দবোৰ উচ্চাৰণ নহয় তাৰ কাৰণে এইটো এটা প্ৰেক্টিচ কৰিব লাগে কি দিছে বাৰু চোৱাচোন টাং টুইষ্টাৰটো কি দিছে ব্লু বাৰ্ডছ ব্লিউ দ্য ব্ৰিজ 6 silly sheep still asleep people blows big blue bubbles মোৰ লগত কোৱাচোন Blue birds blew the bridge 6 silly sleep no 6 silly sheep still asleep people blows big blue bubbles এটা স্পিডত ক'ব লাগিব blue birds blew the bridge 6 silly sheep still asleep people blows big blue bubbles হয়নে এনেকৈ স্পিডত ক'ব লাগিব ঠিক আছে আজিলৈ ইমানখিনি তোমালোকক এইটো পাঠৰ পঢ়াই দিলোঁ হ'ব অ'কে